বিশ্ববিজয় ভাৰতীয় দলটোলৈ কিবা উপহাৰ বিচিচিআই সেইটো চাওক আমাৰ বিবেচনা হৈ আছে। যোৱাকালি আমি 3টা বজালৈকে টীমটোৰ লগত বিভিন্ন অনুষ্ঠানত আছিলোঁ। আমি এই 2 দিনতে তেওঁলোকৰ এই টুৰ্ণামেণ্টখন জিকাৰ কাৰণে যিখিনি কৰিব লগা কৰিম আৰু আগন্তুক 15 তাৰিখে অৰ্থাৎ অহা দেওবাৰে আমাৰ যিটো বাৰ্ষিক এনুৱেল এৱাৰ্ড চেৰিমনি হয়, নামান বুলি কয়, NAMAN নামন অনুষ্ঠিত হ'ব দিল্লীত। আৰু দিল্লীত আমি যোৱা এবছৰ যিকেইটা ভাৰতীয় দলে বিশ্বৰ ICC ট্ৰফি জিকি অহাত তেওঁলোকে সাফল্য হৈছিলে, সকলোকে আমি তাতে সম্বৰ্ধনা জনাম। তাৰ লগতে বেষ্ট আমাৰ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডবোৰ থাকিব আৰু এইবাৰ যিবিলাক ডমেষ্টিক টুৰ্ণামেণ্ট হৈছিলে তাতে ভাল পাৰফৰ্মেঞ্চ কৰা সকলো ক্ৰিকেটাৰকে আমি পুৰস্কৃত আৰু আমি তেওঁলোকক ফেলিচিটেট কৰিম। বিশ্ববিজয় ভাৰতীয় দলটোলৈ কিবা উপহাৰ বিচিচিআই সেইটো চাওক আমাৰ বিবেচনা হৈ আছে। যোৱাকালি আমি 3টা বজালৈকে টীমটোৰ লগত বিভিন্ন অনুষ্ঠানত আছিলোঁ। আমি এই 2 দিনতে তেওঁলোকৰ এই টুৰ্ণামেণ্টখন জিকাৰ কাৰণে যিখিনি কৰিব লগা কৰিম আৰু আগন্তুক 15 তাৰিখে অৰ্থাৎ অহা দেওবাৰে আমাৰ যিটো বাৰ্ষিক এনুৱেল এৱাৰ্ড চেৰিমনি হয়, নামান বুলি কয়, NAMAN নামন অনুষ্ঠিত হ'ব দিল্লীত। আৰু দিল্লীত আমি যোৱা এবছৰ যিকেইটা ভাৰতীয় দলে বিশ্বৰ ICC ট্ৰফি জিকি অহাত তেওঁলোকে সাফল্য হৈছিলে, সকলোকে আমি তাতে সম্বৰ্ধনা জনাম। তাৰ লগতে বেষ্ট আমাৰ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডবোৰ থাকিব আৰু এইবাৰ যিবিলাক ডমেষ্টিক টুৰ্ণামেণ্ট হৈছিলে তাতে ভাল পাৰফৰ্মেঞ্চ কৰা সকলো ক্ৰিকেটাৰকে আমি পুৰস্কৃত আৰু আমি তেওঁলোকক ফেলিচিটেট কৰিম। বিশ্ববিজয় ভাৰতীয় দলটোলৈ কিবা উপহাৰ বিচিচিআই সেইটো চাওক আমাৰ বিবেচনা হৈ আছে। যোৱাকালি আমি 3টা বজালৈকে টীমটোৰ লগত বিভিন্ন অনুষ্ঠানত আছিলোঁ। আমি এই 2 দিনতে তেওঁলোকৰ এই টুৰ্ণামেণ্টখন জিকাৰ কাৰণে যিখিনি কৰিব লগা কৰিম আৰু আগন্তুক 15 তাৰিখে অৰ্থাৎ অহা দেওবাৰে আমাৰ যিটো বাৰ্ষিক এনুৱেল এৱাৰ্ড চেৰিমনি হয়, নামান বুলি কয়, NAMAN নামন অনুষ্ঠিত হ'ব দিল্লীত। আৰু দিল্লীত আমি যোৱা এবছৰ যিকেইটা ভাৰতীয় দলে বিশ্বৰ ICC ট্ৰফি জিকি অহাত তেওঁলোকে সাফল্য হৈছিলে, সকলোকে আমি তাতে সম্বৰ্ধনা জনাম। তাৰ লগতে বেষ্ট আমাৰ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডবোৰ থাকিব আৰু এইবাৰ যিবিলাক ডমেষ্টিক টুৰ্ণামেণ্ট হৈছিলে তাতে ভাল পাৰফৰ্মেঞ্চ কৰা সকলো ক্ৰিকেটাৰকে আমি পুৰস্কৃত আৰু আমি তেওঁলোকক ফেলিচিটেট কৰিম। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চিয়েল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চিয়েল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।